ময়ো ইউনুছ তামুলী, ময়ো আহোমৰ এক বংশধৰ হয়। কালক্ৰমত পৰ্যায়ক্ৰমে সাল সলনি হ'ল, কিন্তু আমাৰো পূৰ্বপুৰুষ আহোম হয়। গতিকে তেনেস্থলত আমি যেতিয়া কিবা এটা কথা ক'ম, যেতিয়া কোনোবাই আমাক বাংলাদেশী ৰক্ষক বুলি ক'ব, কোনোবাই আমাক কাৰোবাৰ এজেণ্ট বুলি ক'ব, এই কথাবিলাক আমাৰ ভাল নালাগে। যিহেতু তামুলী উপাধিটো সেইটো মই লোৱা উপাধি নহয়। আপোনালোকে বুৰঞ্জী, মোৰ ককাৰ নাম আপোনাৰ সন্নিৱিষ্ট আছে, আপোনালোকে সেই ককাৰ নামো চাব পাৰিব। গতিকে সেই তাৰ পৰা আমি কালক্ৰমত ধৰ্মান্তৰিত হৈ আমি অহা হয়। গতিকে মই বিশেষকৈ একেবাৰে আহোমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয়। গতিকে আমি নিবিচাৰোঁ যেনেকৈ চাওলুং চুকাফাই বৰ অসমখন গঢ়িছিল, আহোমৰ মানসিকতাও সেইটোৱে হ'ব লাগিব। আহোমৰ মানসিকতা পৃথক হ'ব নোৱাৰে কেতিয়াও। যিজন মানুহ প্ৰকৃত আহোম হ'ব তাৰ মানসিকতা কেতিয়াও পৃথক কৰা নহয়। আহোমৰ মানসিকতা সদায় একেখন চাদৰত বৰ অসম গঢ়াৰ মানসিকতা হ'ব লাগে। তো সেইবাবে মই এই কথাটো আপোনালোক ক'ব বিচাৰিছোঁ। এই কথাবিলাক ক'বৰ কাৰণে শিৱসাগৰত আকৌ বহুত সেনা আছে। শিৱসাগৰত এনেকুৱা ধৰণৰ বহুত সেনা আছে, সেই সেনাই ডিচিশ্যন ল'ব, সেই সেনাই ক'ব যে শিৱসাগৰত কোন থাকিব। সেই কথাটো ক'বৰ কাৰণে সেনা আছে। শিৱসাগৰত কোনে কাম কৰিব, কোনে ভাড়া ঘৰ ল'ব, সেই কথাটো ক'বৰ কাৰণে শিৱসাগৰত কিছু পাবত গজা সংগঠন আছে। সেইসকলক মই কওঁ যে এইখন অসম কাৰোৰ পৈতৃক সম্পত্তি নহয়। এইখন অসমত যি ধৰণে উজনি মানুহৰ সম্পূৰ্ণ তেখেতলোকৰ তেজ বল আৰু আছে, ঠিক তেনেকৈ নামনি অসমৰ মানুহখিনিৰো আছে।